এতিয়াও যদি আপুনি ৰকিবুলৰ চকুৰে চাই প্ৰদ্যুৎ বৰদলৈ বিবেকেৰে চলে ৰিপুন বৰাৰ মুখেৰে কথাবোৰ কয় এই কথাটো হ'ব নোৱাৰে মনত ৰাখিব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আটাইতকৈ শক্তিশালী কৰি তুলিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ৰকিবুল হুছেইন আপোনাৰ ৰিপুন বৰা প্ৰদ্যুৎ বৰদলৈ গতিকে কংগ্ৰেছৰ এটা টিমে বিজেপিলৈ গৈছে এটা টিম কিন্তু আপোনাৰ কংগ্ৰেছতে আছে যিসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত আটাইতকৈ সুবিধা ভোগ কৰিছিল আটাইতকৈ সুযোগ গ্ৰহণ কৰিছিল লাভান্বিত হৈছিল আৰু এতিয়াও যদি তেওঁলোকক কাষত লৈ আপোনালোকে এই কাৰবাৰবোৰ কৰি থাকে আপোনালোকে কিয় গ্ৰহণ কৰিব মানুহে কওক আৰু মন কৰক প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত কোন উঠি ৰজা বহি ৰজা আছিল ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰকি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জুতিটোৰ কথা আমি আৰু ক'ব লাগে নেকি আপোনালোকে তো আমাতকে বেছি ভালকৈ জানে তেওঁলোকে কি কৰিছিল গতিকে ৰকিবুলৰ কথামতেই যদি এতিয়াও কমিটি গঠন হয় ৰকিবুলৰ কথামতেই যদি আপুনি এতিয়াও চলি থাকে এই কথাটো নহ'ব নতুনত্ব আপুনি গুৰুত্ব দিব খোজা নাই যিখন কমিটি আপোনালোকে গঠন কৰিছে সেই কমিটিখনত এতিয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধি আছে একাধিক আছে আমি নামবোৰ ক'ব লাগিব নেকি কওক